ফুলাৰছৰ গাঁও পঞ্চায়তৰ 23/5 নং ৱাৰ্ড ফুলাৰছৰ প্ৰথম খণ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিনা বেগমৰ নিৰ্বাচনী প্ৰচাৰ মটৰ গাড়ীৰ ছবিত ভোট দিবলৈ আহ্বান মানকাছৰ সমষ্টিৰ অন্তৰ্গত 23/5 নং ৱাৰ্ডৰ ফুলাৰছৰ গাঁও পঞ্চায়তৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিনা বেগমৰ সমৰ্থকসকলে নৃত্য গীত পৰিৱেশন কৰি ৰেলী উলিয়ায় পাৰ্টীগৰাকীৰ সমৰ্থকসকলে ৱাৰ্ডটোৰ ৰাস্তাৰ মাজেৰে গৈ নৃত্য গীত পৰিৱেশন কৰি ৰবিনা বেগম জিন্দাবাদ ৰমজান আলী সিকদাৰ জিন্দাবাদ মটৰ গাড়ীৰ ছবিত ভোট দিয়ক আদি ধৰিৰে আকাশ বতাহ কঁপাই তোলে রবিনা বেগম জিন্দাবাদ 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 রমজান আলী জিন্দাবাদ 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 এই সন্দৰ্ভত পাৰ্টীগৰাকীৰ পিতৃ ৰমজান আলীয়ে কয় যে যোৱাবাৰী তেখেতৰ উক্ত গাঁও পঞ্চায়তৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সেই সময়ত তেখেতে ৰাইজৰ বাবে বহুতো কাম কৰিছিল সেয়েহে এইবাৰে তেখেতে নিৰ্বাচন নেখেলাত ৰাইজে জোৰ জুলুম কৰি তেখেতৰ জীয়েক ৰবিনা বেগমক ভোটত থিয় কৰাই দিছে আৰু কেইবা শতাধিক সমৰ্থকে স্বইচ্ছাই ঘৰৰ পৰা ওলাই আহি ৰেলীত অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে তেখেতৰ জীয়েক গৰাকীয়ে ভোটত জয়লাভ কৰিলে ৰাস্তা ঘাটৰ উন্নতিৰ লগতে দুখীয়া ৰাইজৰ বাবে চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ কৰিব বুলি ভোটাৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে আমার ছোৱালী রবিনা বেগম এখন কোন ঠাই হয় এটো আমার 23 5 নম্বৰ ওয়ার্ড পুলিশৰ রেভিনিউ ভিলেজ পুলিশৰ পার্ট 1 রেভিনিউ ভিলেজ ৰাইজক কি ক'ব খোজে আপুনি ৰাইজক আমি এইটো মানে ক'ব বিচাৰো যে আজি যিমানবোৰ মানুহ ওলাই আহিলে আমাৰ কাৰণে শুধু আমাৰ কাৰণে আমি যিমানবোৰ কাম কৰিছো ৰাইজক সহযোগিতা কৰিছো মানে ৰাইজৰ মানে এটা টাইমত 12টা বাজে 2টা বাজে সেইটো টাইমত ফোন কৰিলে লগে লগে মই আহি সেইটো সমস্যা আমি সমাধান কৰোঁ কিবা কাৰণত যদি কারো ঘরতে আগুন লাগিছে হল 2 মাহ আগতে 3 মাহ আগতে এটা ঘরতে আগুন লাগিলে গোটেইখিনি পুরি ছাই হয়ে গেল গোটেইখিনি টিনা আমি কিনে দিছো চাউল ডাউল যিমান বস্তু লাগে আমি কিনে দিছো সেইটোৰ কাৰণে মানে যিকোনো সমস্যা হোক সাধারণ একটা ওয়ার্ড মেম্বার হম মই এইটো কাৰণে মানে আমি ইমান সার্ভিস দিছো আৰু আজি এই মানুহবিলাকে আমাক সার্ভিস দি আছে আজি ইমান মই নথৈ আনন্দিত হৈছো যে হঠাৎকৈ ৰাতি 9টা মান বজাত মই ঘৰত চাহ খাই আছো হঠাৎকৈ মানুহ কয় না আমি ফুৰ্তি কৰিম মানে আমি প্ৰসেশন দিম আমি চাইছো প্রায় 1000 মানুষ আহিছে আমার ওয়ার্ডতে প্রায় 1531 ভোট গোটেইখিনি 1000 মানুষ ওলাই আহিছে রাইজে আশ্বাস দিলে যে আমি ওলাই আহিছো আমি 5 তারিখত ভোট দিম 7 তারিখত ভোট দিম 11 তারিখ রেজাল্ট আমি করে দিম আমি করিম রেজাল্ট পাবলিক রেজাল্ট রাইজর হয়ে আমি এইটু খুঁজো যে আপনালোকে যিমানবোৰ কষ্ট কৰিলে আমাক বিপুল ভোটে জয়যুক্ত কৰক আপনার সমস্যা আমি যিমানবোৰ পাৰিম যিমানবোৰ কৰিছো আৰু আগতকৈ বেছি সমস্যা সমাধান কৰিম জিকে যদি ভোটত জিকে কি উন্নয়ন কৰিব বুলি ভাবিছে আমি যেনেকৈ ৰাস্তা ঘাট কৰিম 1 নম্বৰত 2 নম্বৰে আমাৰ ইলেক্ট্ৰিচিটি অলপ মানে দুৰ্বল হৈ আছে এটো কৰিম আৰু যিমানবোৰ মানে কাঁচা ৰাস্তা হৈ আছে কাঁচা ৰাস্তাখন বৰষুণৰ খুবই অসুবিধা হয় আমি মানে প্ৰথম কাম আমি পাকা ৰোডটো কৰিম সমৰ্থন জনাইছো মোৰ এইখন ওয়াৰ্ড হয় 23/5 ফুলাৰছৰ পাৰ্ট 1 মই সমৰ্থন এইকাৰণে জনাইছোঁ মানে যোৱা 5টা বছৰ ৰমজান আলী সিকদাৰ ৰবিনা বেগম বৰ্তমান কেণ্ডিডেট হৈছে এওঁৰ দেউতাক যোৱা 5 বছৰত ৰমজান আলী সিকদাৰে আমাৰ যিখিনি মানে ৰাইজৰ সমস্যা প্ৰায় সকলোবোৰ সমস্যাত মানে তেওঁ হাত দিছে ৰাইজৰ লগত আছিল ৰাইজৰ যিখিনি কাম কৰিছে ৰাইজে নতৈ আনন্দিত হৈছে গতিকে ৰমজান আলী সিকদাৰক মানে আকৌ ভোট খেলিব লাগে ভোটতে উঠিব লাগে সেইকাৰণে মানে ৰিকুৱেষ্ট কৰিছিল এওঁৰ পঢ়া শুনা অলপ কম থকাৰ কাৰণে ছোৱালীজনী পাৰফেক্ট ছোৱালীজনী হায়াৰ ছেকেণ্ডেৰী পাছ সেইকাৰণে ৰবিনা বেগম ছোৱালীজনীৰ নাম ৰবিনা বেগমৰ ছবি হ'ল গাড়ীৰ ছবি 4 চকীয়া মটৰ গাড়ীৰ ছবি এই গাড়ীৰ ছবি লৈ আমি নিজে আমাৰ গাঁৱৰ ৰাইজে সকলোৱে কি কৰিলোঁ ৰিকুৱেষ্ট কৰিলোঁ ৰিকুৱেষ্টৰ কাৰণে মানে এওঁ ঘৰত বহি থাকিব নোৱাৰিলে সেইকাৰণে মানে আমাৰ ৰাইজৰ লগত এওঁ মানে ওলাই আহিছে আমি নিজে আমাৰ গাঁৱৰ যিমান ৰাইজ আছে মানে বেছিভাগ ৰাইজে মানে এওঁক নিজে নিজে ঘৰৰ পৰা ওলাই আনি প্ৰচেছন কৰি আছে ইয়াক মানে অহা 7 তাৰিখত মূল্যৱান ভোটটো দি
জয়যুক্ত কৰিব বুলি সকলে প্ৰতিজ্ঞাবদ্ধ হৈছে। 23 নং ফুলেশ্বৰ গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ এজন সাধাৰণ ভোটাৰ হওঁ। আমাৰ এই ৱাৰ্ডত যিটো দুৰ্নীতি হৈ চলি আছিল ইমান দিনে, এই দুৰ্নীতিমুক্ত কৰাৰ বাবে এইবাৰ আমি ৰমজান আলী সিকদাৰ চাহাবৰ জীয়েক ৰুবিনা বেগমক এইবাৰ ভোটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে থিয় দিব বুলি আমি ৰাইজে অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ যিটো দুৰ্নীতি চলি আছে এই ৱাৰ্ডত দুৰ্নীতি কৰা ব্যক্তিসকলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ একমাত্ৰ ৰমজান আলীয়ে উপযুক্ত, ইয়াৰ বিকল্প একো নাই। যিহেতু এই ৱাৰ্ডত এইবাৰ আমাৰ মহিলা সদস্য পৰিছিল, ৰমজান আলীৰ ঘৰত তেনেকুৱা মহিলা সদস্য নথকাত আমি ৰাইজে তেখেতক অনুৰোধ জনাই তেখেতৰ ছোৱালীক দি আমি খেলিব লাগে বুলি অনুৰোধ জনোৱাৰ পিছতহে তেখেতে আমাৰ ওচৰত মতামত দিছে যে আপোনালোকে যদি বিচাৰে আমি আমাৰ মই মোৰ ছোৱালীক দি আপোনালোকৰ সহায় সহযোগিতা কৰিম। মই ৰমজান আলীৰ এইটোৱে ক'ব বিচাৰোঁ, যোৱাবেলি যেনেকুৱা তেখেতক আমি জিতাইছিলোঁ, এইবাৰো যদি আমি ৰাইজ তেখেতক জিতাব পাৰোঁ। যোৱাবাৰ তেখেতে আমাক যিমানখিনি সহায় সহযোগিতা আগবঢ়াইছিল মই আশা কৰোঁ আৰু আজি আপোনালোকৰ মাজত তেখেতৰ ওচৰত দাবী জনাওঁ, যোৱাবাৰতকৈ এইবাৰ তেখেতে আমাক বেছিকৈ আগতকৈ আৰু বেছি সহায় সহযোগিতা আগবঢ়াব বুলি মই ভাবোঁ।